নমস্কাৰ, এইটো আমাৰ নগাঁৱত চলি আছিলে কাম। তো ইয়াতে আমি UPVC ইনষ্টল কৰিছোঁ খিৰিকীবিলাকত। তো মই ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ UPVC লগোৱাৰ পিছত ঘৰটোৰ লুকছটো কেনেকুৱা আহে। তো আপোনালোকে এবাৰ চাই ল'ব পাৰে। প্ৰিমিয়াম লুক এটা আহিছে ইয়াতে। আৰু আমি ইয়াতে ব্লু ৰিফ্লেক্টিভ গ্লাছ লগাইছোঁ। তো আপোনালোকৰ কাষ্টমাইজ অনুযায়ী আমি গ্লাছটো ইনষ্টল কৰোঁ ইয়াতে। বাকী আপুনি এবাৰ চাই ল'ব পাৰে আপোনালোকে কেনেকুৱা লাগিছে। আৰু UPVCটো মেইনলি কি হয় লগোৱাৰ, UPVC আপোনাৰ ছানপ্ৰুফ হয়। 60-70% আপোনাৰ বাহিৰৰ ছানটো ভিতৰত আহিব নিদিয়ে, প্লাছ আপোনাৰ ডাষ্টপ্ৰুফ হৈ যায়, প্লাছ আপোনাৰ ফায়াৰ প্ৰুফ হৈ যায়। তো সেইটোকে UPVCটো ইনষ্টল কৰিলোঁ আমি। আৰু আপোনালোকে এবাৰ চাব পাৰে ঘৰটো ফ্ৰণ্টৰ পৰা ছাইডৰ পৰা। তো মই ভাবিলোঁ এবাৰ ভিডিঅ'টো বনাই কিনে আপোনালোকৰ মাজলৈ লৈ আহোঁ। তো আপোনালোকে এবাৰ চাই ল'ব পাৰে UPVC লগোৱাৰ পিছত কেনেকুৱা লুকছ এটা আহিছে। আৰু কাম বহুত বাকী আছে, কালাৰৰ কাম বাকী আছে, পুটিৰ কাম বাকী আছে। আপোনালোকে এবাৰ UPVCৰ বস্তুখিনি চাই ল'ব পাৰে। UPVCৰ আমাৰ কাম চলি আছে বাৰু, কমপ্লিট হোৱা নাই UPVCও এতিয়া। বাকী ধন্যবাদ। আপোনালোকৰ কিবা ৰিকুৱাৰমেণ্ট থাকিলে আমাক কণ্টেক্ট কৰিব পাৰে।